চাওক কংগ্ৰেছ দলত যোগদান কৰিছে আজি যদি অসমৰ পৰিস্থিতিটো চাওঁ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো জাতপাতৰ ৰাজনীতি আৰম্ভ কৰিছে এই জাতপাতৰ ৰাজনীতি যদি আমি উৎখাত কৰিব বিচাৰোঁ তেতিয়াহ'লে ধৰ্ম নিৰপেক্ষ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহায়তেই আমি নিক্ষেপ কৰিব পাৰিম সেইকাৰণে আমি আজি AIUDF দল ত্যাগ কৰি আমি আনুষ্ঠানিকভাৱে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছোঁ না আমি আজি ইমান এটা কম সময়ৰ ভিতৰত আমি একটা প্ৰগ্ৰাম কৰিছোঁ গতিকে আমি তথাপি আমি লাইলুৰিৰ পৰা যথেষ্টখিনি মানুহ লৈ আমি আহিছোঁ আৰু নিশ্চিতভাৱে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ লাইলুৰিৰ পৰা আমি পঞ্চায়ত জিকি আহিম তাত কোনো সন্দেহ নাই ত্যাগ কৰি কংগ্ৰেছ অহাৰ মূল কাৰণটো হ'ল বিগত আমি প্ৰায় 15-16টা বছৰ আমি AIUDF দলত সক্ৰিয়ভাৱে কাম কৰিছিলোঁ যোৱা লোকসভা নিৰ্বাচনত আমি যেটো দেখিলোঁ আমাৰ কলিয়া নগাঁও লোকসভা সমষ্টিত আমিনুল ইছলাম সাহাবক প্ৰাৰ্থিত্ব দিছিল দলে তেতিয়া মোৰ এটা সন্দেহ হৈছিল যে তেওঁ বিজেপিৰ লগত কিবা এটা মিত্ৰালি কৰিছে তেতিয়াৰ পৰাই মই ভাবিছোঁ যে আমি বিজেপিত প্ৰতিহত কৰিব হ'লে আমি কংগ্ৰেছৰ সহায় ল'ব লাগিব আৰু মোৰ দলৰ যিটো সন্মানীয় সভাপতি তেখেতে সদায় কৈ আছে যে য'ত আমাৰ প্ৰাৰ্থী নাই তাত বিজেপিৰ বিপক্ষে যিটো প্ৰাৰ্থী হবল তেওঁক সহায় কৰিব লাগে গতিকে আমি লোকসভা নিৰ্বাচনত কলিয়াবৰ আমাৰ প্ৰাৰ্থী নাছিলে তাতো আমি কংগ্ৰেছক সহায় কৰিছোঁ আমাক প্ৰাৰ্থী যদি নিদিয়ে এনেই যদি আমি কংগ্ৰেছক সহায় কৰিব লাগে গতিকে আমি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছৰ হাত যাতে শক্তিশালী কৰিব পাৰোঁ সেইকাৰণে আমি কংগ্ৰেছত যোগদান কৰিছোঁ যেটো দেশ বিৰোধী মন্তব্য কৰিছিল এইটো কি ক'ব চাওক তেখেত দেশ বিৰোধী মন্তব্য কৰিছে তাক আমি গৰিহণা দিছোঁ আমি যোগদান কৰাৰ আগতে মোৰ যিমান গ্ৰুপ আছে তেওঁৰ বিৰুদ্ধে তেওঁ মানে এইটো কাম মই সমৰ্থন নকৰোঁ বুলি আমি গ্ৰুপত লিখি থৈ তাৰপিছত আমি জইন কৰিছোঁ অখিল গগৈয়ে কিন্তু যিখিনি মুছলমান মানুহ সেইখিনি মুছলমান অখিল গগৈৰ কথা মই ইমান বহল ক'ব বিচৰা নাই তেওঁ ভাবিছে যে মই অসমৰ ভিতৰত এজন বিধায়ক গতিকে হিন্দু আৰু মুছলমান বা বিভিন্ন জাতি ধৰ্মৰ মানুহে বিভিন্ন দল কৰাৰ অধিকাৰ আছে সেইকাৰণে তেনেকুৱা নহয় এটা দলৰ ভোট দিলে কাফেৰ হৈ যাব কোনোবা মানুহ যে কংগ্ৰেছত ভোট দিলে মুছলমান হৈ যাব এইটো মই নাভাবোঁ এইটো তেওঁৰ এটা ব্যক্তিগত মানে জাতিগত এটা কথা কৈ যাতে আমাৰ মাজত বিভাজন সৃষ্টি কৰিব পাৰে হিন্দু মুছলিমৰ মাজত যাতে এটা বিভেদ সৃষ্টি কৰিব পাৰে ভোট বেংকৰ স্বাৰ্থ তেখেতে কৈছে তেওঁৰ যদি ইমান সাহস আছে তেওঁ আপাৰ আসামত নগৈ কিয় আমাৰ এই লয়াৰ আসামত এই নামনি অসমত আমাৰ মুছলিম মানুহৰ ঘৰে ঘৰে ওচৰত গৈ থাকে তেওঁ এইবাৰ 26ত জিকি হওক 26ৰ এই শিৱসাগৰ তেতিয়াই গম পাই যাব আপোনালোকে চিন্তাধাৰা আখ্যা দিছে তেওঁৰ যি চিন্তাধাৰা মাওবাদী বুলি কি ক'ব এই বিষয়ত মই ইমান ক'বলৈ নাযাওঁ গতিকে দীপ্ৰৰঞ্জন শৰ্মা তেখেত আমাৰ চামগুৰি সমষ্টিৰ নতুনকৈ বিধায়ক হৈছে তেওঁ অখিল গগৈৰ লগত কি সম্পৰ্ক আছে সেই বিষয়ে মই কথা ক'ব নাযাওঁ মই এটাই কৈছোঁ অখিল গগৈ এই আবল তাবল বকি থাকে তাত মই গমেই পাওঁ গতিকে এই বিষয়ত মই মন্তব্য দিবলৈ নাযাওঁ